খৈৰাবাৰীৰ কছাৰীদাক আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন। খৈৰাবাৰী সংহত শিশু উন্নয়ন কেন্দ্ৰৰ অন্তৰ্গত কছাৰীদাক মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত 25 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা নৱনিৰ্মিত আদৰ্শ কেন্দ্ৰটি আজি শুকুৰবাৰে বিয়লি কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োই সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মঞ্জুৰাণী ৰাভাৰ উপস্থিতিত উদ্বোধন কৰে। অংগনবাড়ী কেন্দ্ৰৰ অধীনৰ এগৰাকী 7মহীয়া গৰ্ভৱতী মহিলা ৰেণুকা বৰ্মনক গোট ভৰাই তথা মাতৃ অমৃতৰ অনুষ্ঠানৰ জৰিয়তে প্ৰথমতে বিধায়ক দুৰ্গা দাস বড়োই কেইবাবিধ সুষম খাদ্য আৰু মূল্যৱান ফলমূল খুওৱাৰ লগতে মূল্যৱান পৰামৰ্শ আগবঢ়ায়। আৰু তোমাৰ যথেষ্ট গুৰু দায়িত্ব আহিল। বাকী যিখিনি আছে আদৰণি ভাষণ ৰাখে CDPO মঞ্জুৰাণী ৰাভাই। আৰু ভাল ধৰণে আগবাঢ়ি গ'লহেঁতেন, তথাপি আমি দেৰিকৈ হ'লেও আমাৰ এতিয়া চৰকাৰে উদ্যোগ লৈছে যে সকলো অংগনবাড়ী কেন্দ্ৰকে এনেদৰে আটক ধুনীয়াকৈ মডেল অংগনবাড়ী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কাম ক্ষিপ্ৰগতিত আগবাঢ়িছে। আৰু তাৰেই অংশ হিচাপে আমাৰ MLA মহাশয় দুৰ্গা দাস বড়ো ছাৰে অতিশয় ক্ষিপ্ৰতাৰে আৰু নিজে আগ্ৰহী হৈ গোটেই অঞ্চলটিত মডেল অংগনবাড়ী কেন্দ্ৰ হিচাপে তেখেতে নিৰ্মাণ কৰি উলিয়াইছে। উদ্বোধনী সভাত অংগনবাড়ী কেন্দ্ৰ ছুপাৰভাইজাৰ ক্ৰমে মিনতী দাস বড়ো, মীনা বসুমতাৰী আৰু বৈজয়ন্তী বড়োৰ লগতে মৌজাদাৰ লক্ষীৰাম বড়ো, স্থানীয় নাগৰিক আদি বিশিষ্ট লোকসকল উপস্থিত থাকে। এনে এটি আটক ধুনীয়াকৈ গৃহ উত্তৰ কছাৰীদাক ৰাইজে লাভ কৰাত কণ কণ শিশুসকলৰ পৰিয়াল আৰু ৰাইজে বিধায়কগৰাকীক শলাগ লয়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। যিটো অত্যাধুনিক অংগনবাড়ী কেন্দ্ৰ কিছুদিন আগতে আধাৰশিলা কৰিছিলোঁ, আজি উদ্বোধন কৰা হ'ল। আৰু মই আনন্দিত যিখন কমিটিয়ে এই গৃহটো নিৰ্মাণ কৰিছে বাকীবিলাকতকৈ মই যথেষ্ট মজবুত দেখিছোঁ এইটো। আৰু কছাৰীদাগৰ নিচিনা পিছপৰা অঞ্চলত বিশেষকৈ আমাৰ দুখীয়া ৰাইজৰ মাজত এই অংগনবাড়ী কেন্দ্ৰটোৰ জৰিয়তে তেওঁলোকে মাতৃ সন্তানৰ সুস্বাস্থ্য ৰক্ষাৰ লগতে অসম চৰকাৰৰ যি লক্ষ্য উদ্দেশ্য যে এইবিলাকত এটা সুস্থ পৰিৱেশত নিউ এডুকেশ্যন পলিচিৰ লগত খাপ খোৱাকৈ এই অংগনবাড়ী কেন্দ্ৰসমূহতো 3 পৰা 6 বছৰ বয়সলৈকে যিখিনি শিশু থাকিব তেওঁলোকক যাতে প্ৰি প্ৰাইমাৰী শিক্ষা দিব পাৰে। তাৰ লগতে সেইকাৰণে ৰাজ্য চৰকাৰে বিশেষকৈ যিখিনি 12 ক্লাছত পাছ কৰা কৰ্মচাৰী অংগনবাড়ী কেন্দ্ৰত থাকিব তেওঁলোকক প্ৰত্যেককে 6 মহীয়া ট্ৰেইনিং এটা দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ফেব্ৰুৱাৰীত ফাৰ্ষ্ট বেচ তেওঁলোকে পঠোৱাৰ কথা আছে। ইতিমধ্যে সেই সম্পৰ্কে যিবিলাক ট্ৰেইনিং চেণ্টাৰ তেওঁলোকে আইডেণ্টিফাই কৰিছে। গতিকে মই ৰাজ্য চৰকাৰে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাক শিক্ষা গ্ৰহণত বিশেষকৈ প্ৰি প্ৰাইমাৰীত প্ৰপাৰ শিক্ষা নাপায়, এতিয়া প্ৰপাৰ শিক্ষা পোৱাৰ এক পৰিৱেশ আহিছে। মই শেষত এটা কথা ক'ব বিচাৰিছোঁ, মাত্ৰ 2-2.5 বছৰত এই অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কামটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যেতিয়া প্ৰথম আহিছে সেই বছৰত আৰম্ভ কৰা নাই, দ্বিতীয় বছৰৰ পৰা আৰম্ভ কৰিছে। মাত্ৰ 3টা বছৰ হৈছে। এই 3টা বছৰত মই 72টা অংগনবাড়ী কেন্দ্ৰ পাইছোঁ। চলিত বিত্তীয় বৰ্ষত মই 45টা পাইছোঁ। ইয়াৰ আগত যিখিনি পাইছোঁ সেইখিনি প্ৰায় কমপ্লিট হৈছে। তাৰে ভিতৰত এই কছাৰীদাগো কমপ্লিট হোৱাৰ ভিতৰত আছে। গতিকে মই যদি 182খন গাঁৱত কালেগাঁও সমষ্টিৰ 72টা 3 বছৰত কৰিব পাৰিছোঁ, আগন্তুক 2-3 বছৰত মই ভাবোঁ 182খনে গাঁও আছে। এইখন চৰকাৰে যদি এই হাৰত কাম কৰে তেতিয়াহ'লে আটাইবোৰ অংগনবাড়ী কেন্দ্ৰ কমপ্লিট হ'ব। মই সেইটোকে আশা ৰাখিছোঁ আৰু অসম চৰকাৰৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি উত্তৰ কছাৰীদাক মডেল অংগনবাড়ী কেন্দ্ৰৰ গৃহটি শুভ উদ্বোধন আমাৰ মাননীয়
MLA দুৰ্গাদাস বড়োচাৰে কৰিলে আৰু এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমাৰ অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান মাতৃ অমৃত বুলি কওঁ আমি বা গোট ভৰাই আমি এই অনুষ্ঠানটি আমি সম্পন্ন কৰিলোঁ আৰু এই অনুষ্ঠানত আমি গৰ্ভৱতী মাতৃসকলক যে তেওঁলোকে আমি এটা তেওঁলোক শুভেচ্ছা বাৰ্তা বা তেওঁৰ যি পৰিপুষ্টি তেওঁ কেনেকৈ খাব লাগিব সেইখিনি আমি মেইনলি তেওঁক বাৰ্তাটো দিয়াৰ আমি উপলক্ষ্য আগত ৰাখি আমি অনুষ্ঠান এটা কৰোঁ তেওঁক আমি পঞ্চমৃত বা ভাল ভাল ফল মূল পায়স তেনেকৈ আমি তেওঁক খুৱাওঁ আৰু এই শুভ অনুষ্ঠানটি আমি MLA ছাৰৰ হতুৱাই কৰোৱালোঁ আৰু আমাৰ বিভাগীয় আমিও কৰিলোঁ আমাৰ গৰ্ভৱতীগৰাকীৰ পৰিয়ালৰ লোক তেখেতৰ শাহু বা আমাৰ গাঁৱৰ সকলোৱে তেখেতক মানে আজি তেওঁক শুভেচ্ছা প্ৰদান কৰা হৈছে তেখেতক আমি পুষ্টিকৰ খাদ্যৰ ফল মূলৰ আমি উপহাৰ এটি আমি প্ৰদান কৰিছোঁ আৰু তেওঁ গৰ্ভাৱস্থাত তেওঁ কেনেদৰে খাব বা তেওঁ কেনেদৰে সাৱধানতা অৱলম্বন কৰিব কেনেদৰে চিকিৎসা গ্ৰহণ কৰিব আটাইখিনি আমি তেখেতক আমি পৰামৰ্শ প্ৰদান কৰিছোঁ আৰু তেখেতক আমি সকলোৱে শুভকামনা যাচিছোঁ গতিকে এই অনুষ্ঠানটো যাতে আজি আমাৰ স্মৰণীয় হৈ ৰয় এই আমাৰ যিহেতু নতুন আমাৰ অংগনবাড়ী উত্তৰ কছাৰীদাক অংগনবাড়ী কেন্দ্ৰৰ নতুন গৃহটি শুভ উদ্বোধনৰ দিনাখনেই আমি এই শুভ কামটো কৰিবলৈ আমি সম্পন্ন কৰিলোঁ।